জনাইছোঁ সকলোকে আৰু পুৱাৰ সন্ধিখন জনাই মই কবিৰটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, ময়ো ভালে আছোঁ। 2025 চনৰ মে' মাহৰ লাষ্টৰ ফালে মই বৃন্দাবনলৈ গৈছিলোঁ। ইতিমধ্যে মই আপোনালোক সকলোকে অৱগত কৰিছোঁৱেই আৰু মই 2-3টা ভিডিঅ' ইউটিউবত আপলোড কৰিছোঁ, আপোনালোকে নিশ্চয় চাইছে আৰু আশা কৰোঁ ভাল পাইছে। বৃন্দাবন যোৱাৰ আগতে আমি মথুৰাত সোমাইছিলোঁ। মথুৰাৰ পৰা বৃন্দাবনৰ দূৰত্ব বহুত বেছি নহয়, মই কৈছোঁ অলৰেডি 10 পৰা 15 কিলোমিটাৰৰ ভিতৰত হ'ব। আৰু মথুৰাত সোমাই আমি প্ৰথম মথুৰাতে নামিছোঁ। মথুৰাত সোমাই আমি চাৰধাম বুলি এভাগ নাম আছে মথুৰাত, চাৰধামত সোমালোঁ আৰু চাৰধামত আমাৰ হিন্দু ধৰ্মত যিমান দেৱ দেৱীক পূজা প্ৰাৰ্থনা কৰোঁ আমি সকলো দেৱ দেৱীৰে প্ৰতিমূৰ্তি এনেকৈ উপস্থাপন কৰি থোৱা আছে। আপোনালোকে অলপ আন্ধাৰ দেখিছে যে এইটো আচলতে এটা গুহা টাইপৰ। এই গুহাটোৰ ভিতৰতে একদম মন্দিৰ দেৱ দেৱী এনেকৈ প্ৰতিমূৰ্তি আছে, সেইকাৰণে অলপ আন্ধাৰ আহিছে ভিডিঅ'টো। তাতে যিহেতু পূৰা পোহৰ কৰি থকা নিচিনা লাইটৰ তেনেকুৱা ব্যৱস্থা লাইট আছে, নিৰ্দিষ্ট মন্দিৰ ভাগতহে তেনেকৈ লাইট দেখা পাইছে আপোনালোকে। চাৰধামৰ ভিতৰৰ পৰিৱেশ আচলতে খুবেই মনোমোহা আৰু তাতে ইমান চাফ চিকুণ কৰি ৰাখে ন, গ'লে মানে আহিবলৈ মন নোযোৱা নিচিনা পৰিৱেশ, ইমান চাফা চিকুণকৈ ৰাখে তাৰ কৰ্মকৰ্তাসকলে। বাংকি বিহাৰী মন্দিৰ আচলতে আমাৰ সেইদিনা ভালকৈ খুবেই ভাল আছিলে। বাংকি বিহাৰী মন্দিৰ বা বৃন্দাবনৰ যিকোনো মন্দিৰ 12 বজাত তেওঁলোকৰ খোৱা লোৱাৰ সময়। আমি এনেকুৱা সময়ত উপস্থিত হৈছোঁ যে 12টা বাজিবলৈ অকণমান সময় বাকী আছে। আমি এজন মন্দিৰৰ কৰ্মকৰ্তা অৰ্থাৎ কমিটিৰ মানুহ লগ পালোঁ, তেখেতে আমাক সম্পূৰ্ণ মন্দিৰ তেখেতৰ কাৰণে আমাৰ মন্দিৰভাগ দৰ্শন কৰাৰ সৌভাগ্য ঘটিলে। আৰু এয়া হৈছে যমুনা, দেখি ভাল লাগি যোৱা পৰিৱেশ ন। যমুনাত আমি হাজবেণ্ড আৰু মই দুজনে ব'টিং কৰিলোঁ আৰু তাতে ব'টিং কৰোঁতে 100 ৰুপিজকৈ লয় এজন মানুহৰ। তাতে বহুত বেছি জেগালৈ, বহুত বেছি দূৰলৈ আপোনাক লৈ নাযায়, যথেষ্ট ৰিস্কো থাকে যিহেতু কোনখিনিত কিমান দ আছে কোনেও নাজানে। তো সেই ৰিস্কখিনিও তেওঁলোকে লয় যে ভগৱানে নকৰক যদি কিবা কাৰোবাৰ হয়, বাচ্ছাও যায় যিহেতু মাক দেউতাকৰ লগত, সৰু ল'ৰা ছোৱালী যায়, তো সেই ৰিস্কখিনি তেওঁলোকে লয়। আৰু যমুনাৰ পৰা ওলাই আহি আমি প্ৰেম মন্দিৰ আহিলোঁ। প্ৰেম মন্দিৰৰ ভিতৰৰ পৰিৱেশ খুবেই মনোমোহা। তালৈ আপোনালোকে কেতিয়াবা যদি পাৰে বৃন্দাবন দৰ্শন কৰিলে প্ৰেম মন্দিৰ দৰ্শন কৰিবলৈ একদমেই নাপাহৰিব। প্ৰেম মন্দিৰৰ ভিতৰত ভগৱান শ্ৰীকৃষ্ণৰ বাল্যকালৰ যিখিনি তেওঁৰ ধেমালি ৰাধাৰ লগত, তেওঁ গৰখীয়া বন্ধু বান্ধৱসকলৰ লগত হওক, যশোদা মাৰ লগত হওক, যিখিনি দুষ্টামি যিখিনি ধেমালি আছিলে সেইখিনি মূৰ্তিৰে মানে শিলৰ মূৰ্তিৰেদি চিত্ৰিত কৰি থোৱা হৈছে। আৰু এইফালে ফুলবিলাক ইমানেই ধুনীয়াকৈ কাটিং কৰি থৈছে নহয়, আৰু এটা ইণ্টাৰেষ্টিং কথা কি জানে, আমি যেতিয়া প্ৰেম মন্দিৰলৈ গৈছিলোঁ মানে ৰাতিপুৱা এভাগ আৰতি কৰে আৰু যেতিয়া আবেলি সময়ত মন্দিৰ খোলে ন 4টা 4:30 বজাৰ ভিতৰত, তেতিয়াও এভাগ আৰতি কৰে। সেই আৰতিভাগ আমি পাইছিলোঁগৈ। ইমানেই মনটো ভাল লাগি গৈছিল নহয়, মন্দিৰ খুলিয়েই প্ৰথম সোমাই আমি প্ৰথম ভাগ আৰতি পাইছোঁ। আৰু তেতিয়াই বহুত বেছি মানুহৰ হেমগেমো নাছিলে, যিহেতু মন্দিৰটো খুলিছেহে, আমিতো গেটৰ সন্মুখতে ৰৈ আছিলোঁ। তাৰপাছত লাহে লাহে মানুহবোৰ আহিছে আৰু আৰতিভাগ পালোঁ। তাত আচলতে মোবাইল এলাউ নকৰে ভিডিঅ' কৰিবলৈ, বিশেষকৈ মন্দিৰৰ ৰাধা কৃষ্ণৰ প্ৰতিমূৰ্তি আছে, 2 নম্বৰ মহলত ৰাম সীতাৰ প্ৰতিমূৰ্তি আছে। সেই মেইন মন্দিৰ ভাগৰ সন্মুখত মানে মোবাইল লৈ পেলাই যাব নিদিয়ে বা ফটো ভিডিঅ' কৰিব নিদিয়ে মানে। মই তথাপিতো অকণমান ছিকিউৰিটিজনক কৈ পেলাই
যে মই বহুত দূৰৰ পৰা আহিছোঁ, এনেকৈ মোৰ ঘৰৰ মানুহক দেখাবৰ কাৰণেহে মই অকণমান ভিডিঅ' কৰি লৈ যাব বিচাৰিছোঁ 2 মিনিটমান। চ' তেওঁ ক'লে ঠিক আছে তেতিয়াহ'লে, বহুত বেছি কিবা নকৰিব, নহ'লে ইয়াত মোবাইল এলাউ নকৰে। মই ক'লোঁ ঠিক আছে, মই অকণমানেই ভিডিঅ' কৰিম বাৰু। আৰু অকণমান ভিডিঅ' কৰি থ'লোঁ আৰু তেখেতে কোৱাৰ কাৰণে। এইফালে দেখিছেনে ফুলবিলাক কিমান ধুনীয়াকৈ কাটিং কৰি থৈছে, কিমান চাফা চিকুণ পৰিৱেশ। ঘৰৰ ভিতৰত যেনেকৈ মানে আমাৰ মানুহে টাইলছবিলাক ফ্ল'ৰবিলাক চাফা কৰি ৰাখে ন, প্ৰেম মন্দিৰৰ গোটেই এৰিয়াটো, গোটেই জেগাখিনি তেনেকৈ চাফা কৰি ৰাখিছে। আৰু সেয়া দেখিছেনে মৌৰা চৰাই পৰি আছে, এয়া গোবৰ্ধন পৰ্বত, পানী অহাও দেখুৱাইছে তাতে। আৰু কি জানে, প্ৰেম মন্দিৰলৈ যেতিয়া এগৰাকী লেডি সোমাই যায়, পুৰুষসকলো যায়, পুৰুষ মহিলা উভয়ে তালৈ যায় দৰ্শন কৰিবলৈ, মন্দিৰ দৰ্শন কৰিবলৈ। মহিলাসকল যেতিয়া যায়, তাৰ কৰ্মকৰ্তাসকল বা পূজাৰী হওক বা গেটত থকা ছিকিউৰিটি কেইজনেই হওক, তেওঁলোকে ৰাধে ৰাধে বুলি সম্ভাষণ জনাই ভিতৰলৈ লৈ যায়। আৰু পুৰুষসকলকো সেই অনুযায়ী ৰাধে ৰাধে, ৰাম ৰাম, জয় শ্ৰীকৃষ্ণ, জয় শ্ৰীৰাম এনেকৈ কৰি সম্ভাষণ জনাই ভিতৰলৈ লৈ যায়। খুবেই এটা মনোমোহা পৰিৱেশ একদম আৰম্ভণিৰে পৰাই। আৰু এয়া হৈছে যমুনা। যমুনালৈ মোৰ আচলতে পানীলৈ বহুত বেছি ভয় লাগে দেই। অকণমান নামিলোঁ, হাজবেণ্ডে ক'লে অকণমান তুমি নামি যোৱা, একো নহয়, ওচৰতে যোৱা, মই অকণমান ভিডিঅ' কৰি দিম। আৰু ভগৱানক চিন্তা কৰি যাবা। মই মানে হাজাৰবাৰ ভাবিছোঁ মানে নমাৰ আগত, পানীলৈ যথেষ্ট এনেও ভয় লাগে মোৰ। আৰু এয়া হাজবেণ্ডে কৰি দিয়ে সৰু সৰু ক্লিপ। মই কৈছোঁৱে আপোনালোকক যে বহুত বেছি ভাল কোৱালিটি দি ভালকৈ ভিডিঅ' কৰিবলৈ নোৱাৰিলোঁ। ভৱিষ্যতলৈ মই ভালকৈ যিকোনো বস্তু আপোনালোকৰ আগত প্ৰতিফলিত কৰিবলৈ চেষ্টা কৰিম। এইখিনি বৃন্দাবন মথুৰাৰ কিছু সৰু সৰু ভিডিঅ' আছিলে মোৰ হাতত। চ' তাৰে অকণমান আগবঢ়ালোঁ, আপোনালোকে আশা কৰোঁ চাই ভাল পাব। এটা জেগালৈ গৈ খুব বেছি বেয়া লাগিলে আচলতে। বৃন্দাবন বুলি ক'লে আমাৰ মনত কেনেকুৱা এখন অনুভূতি বাঢ়ি আহে, কিন্তু যমুনাৰ পাৰত সেই প্ৰতিচ্ছবিটো, সেই বস্তুটো দেখিবলৈ নাপালোঁ। মানুহৰে আমাৰ মনোহাৰী ভুল যে চাফা কৰি ৰাখিব পৰা নাই। দেৱীবনলৈ যোৱা সেই ৰাস্তাটো, আপোনালোকৰ যিখিনি দোকান পোহাৰ ৰাস্তা পদূলি, সেইবিলাক আৰু যমুনাৰ পাৰ হ'ল ইমান বেছি লেতেৰা কৰি থৈছে ন। তাতে মানুহৰেতো ভুল আছে, লেতেৰা মানুহেই কৰে, বাকী জীৱ জন্তুৱে নকৰে। সেইখিনি আশা কৰিম চৰকাৰে, অন্ধ্ৰ প্ৰদেশৰ চৰকাৰে সেইখিনি চাফ চিকুণৰ ব্যৱস্থা লওক। তাত ভালকৈ মানুহ গৈ পেলাই যাতে অকণমান চাফ চিকুণ পৰিৱেশত থাকিব পাৰে। আৰু বৃন্দাবন মথুৰালৈ গৈ কোনেনো যাবলৈ নিবিচাৰে, চবেই যাবলৈ বিচাৰে। তাত যদি গৈ ইমান লেতেৰা বেছি কিবা দেখা পায়, চবৰে মনবোৰ বেয়া লাগে। তো চৰকাৰক অনুৰোধ কৰিম যাতে সেইখিনিৰ ব্যৱস্থা লয় সোনকালে। খুবেই বেছি চখ মোৰ মানুহজনৰ। মোক মাতি আছে, আহা একো নহয়। আৰু পানীলৈ বহুত বেছি ভয় লাগে। মই আপোনালোকক কৈছোঁৱেই, সৰু পুখুৰী হওক বা নদী বুলি ক'লে আৰু বেছি ভয় লাগে। তাতে যমুনা নদী যথেষ্ট ভয় লাগিছে। কিন্তু যেনেকৈ ভগৱানক চিন্তা কৰি পূজাৰ সামগ্ৰী বস্তু লৈ পেলাই ৰাখিছে, চবেই লৈ যায়। তাতে যমুনাৰ পাৰতে বিক্ৰী কৰা মানে সুবিধা আছে। তাৰ পৰা বেছি নহয়, 10-20 টকাৰ প্ৰসাদ সৰু এটা বাটিত কটাই দিয়ে। সেইখিনি
বনাওঁতে বা কিবা উপস্থাপন কৰোঁতে সেইখিনি সুৰভাই দিব বুলি আশা কৰিলোঁ। আৰু মোৰ সৰু সৰু ভিডিঅ'বোৰ পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। মই ক'ৰবাত ফুৰিব গ'লে বা যিকোনো আপোনালোকক দেখাব পৰা বুলি যদি মই ভাবোঁ এইটো কণ্টেণ্ট মই আপোনালোকৰ আগত দেখাম, তাৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আজিলৈ আহিছোঁ, বাই।